ওম নমঃ শিৱায় নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল মেঘ ৰাশি আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত প্ৰেম এক পবিত্ৰ সম্পৰ্ক ইয়াত কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাৰ জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব জীৱনসংগীৰ কিবা হঠাৎ হোৱা পৰিকল্পনাৰ বাবে আপোনাৰ আগৰ পৰা কৰা পৰিকল্পনা বাতিল হ'ব পাৰে কিন্তু আকৌ আপুনি অনুভৱ কৰিব যে যি হয় ভালৰ বাবে হয় ভাল টোপনি ভাল স্বাস্থ্যৰ বাবে খুব জৰুৰী আপুনি অলপ অধিক সময় শুব পাৰিব চিকিৎসা নাইবা নিৰাময় জ্ঞানী লোকক সন্মান দিবলৈ শিকক এনে কৰিলে পাৰিবাৰিক সুখ বৃদ্ধি পাব বিষ ৰাশি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয় মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসাৰ প্ৰয়োজন আছে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক আপোনাৰ কথনশৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয় আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে চিকিৎসা নাইবা নিৰাময় সেউজীয়া ৰঙৰ কাঁচৰ বটলত পানী ভৰাই ৰ'দত ৰাখি সেই পানীৰ সেৱন কৰিলে পাৰিবাৰিক জীৱনত সুখ শান্তি নামি আহিব মিথুন ৰাশি আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয় মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰে আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব যদি প্ৰেমাস্পদক জীৱনসংগী ৰূপে পাব বিচাৰে তেন্তে আজি তেখেতৰ লগত এই বিষয়ে কথা পাতক অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয় প্ৰয়োজনত থকা ব্যক্তিৰ সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ প্ৰাপ্ত কৰি তুলিব জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰে চিকিৎসা নাইবা নিৰাময় ঘৰৰ প্ৰত্যেক মহিলাৰ সন্মান কৰা শিকিলে আৰ্থিক স্থিতি সবল হ'ব পাৰে কৰ্কট ৰাশি আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে সেয়ে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয় দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে তেখেতৰ বাবে এই সময়খিনিত লেখত ল'বলগীয়া মুহূৰ্ত হ'ব জীৱনৰ জটিলতা বুজিবলৈ আজি ঘৰ বৰিষ্ঠজনক লগত আজি সময় অতিবাহিত কৰিব পাৰে আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোবা ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে চিকিৎসা নাইবা নিৰাময় ঘৰত এনেই পৰি থকা বাছনিখিনিত কাঁহৰ টুকুৰা এটা ৰাখিলে আৰ্থিক স্থিতি লাভ উন্নতি হ'ব সিংহ ৰাশি বন্ধু আজি আপোনাৰ কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব পাৰে যিসকল লোকে ক'ৰবাত বিনিয়োগ কৰি থৈছিল আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাটো সম্ভাৱনা আছে আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক সপোনত থকা সমস্যাবোৰ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে লগতে বৰ্গ সাঁথৰৰ খেলো হ'ব পাৰে আন কিছুমানে গল্প চুটি গল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব অকমন্যতাই পতনৰ মূল ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব চিকিৎসা নাইবা নিৰাময় আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহন ব্যৱহাৰ কৰাটো শুভ
কন্যা ৰাশি আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালেই ভাললৈ আহিব। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যিসকল আপোনাক নিজৰ জীৱনতকৈ অধিক ভাল পায়। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবলৈও পাহৰি যাব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপোনাৰ কিমান মূল্যৱান হয়। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়। বুধ বিষ্ণুৰ আন এটা অৱতাৰ হোৱাৰ বাবে ইয়াৰ প্ৰসন্নতাৰ বাবে পাৰিলে মাছ মাংস খোৱা একেবাৰে বাদ দিয়ক। এনে কৰিলে আৰ্থিক উন্নতি হ'ব। তুলা ৰাশি মানসিক স্পষ্টতাৰ বাবে ব্যায়াম আৰু নিৰাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক। দিন শেষ হোৱাৰ বাবে ফালে আপোনাৰ ধন লাভ হ'ব। দিন শেষ হোৱাৰ সময়ত কোনোবা পুৰণি মিত্ৰক লগ পাব পাৰে। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত প্ৰাকত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত সময় অতিবাহিত কৰিবৰ সুযোগ লাভ কৰিব পাৰে। আজি আপুনি সৰু ল'ৰা ছোৱালীৰ লগত সৰু হৈ যাব, ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত থাকিব। চিকিৎসা নাইবা নিৰাময়। ৰঙা ৰঙৰ বটলত পানী ভৰা ৰ'দত থওক, পিছত সেই পানী সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। বৃশ্চিক ৰাশি কথা কোৱাৰ আগত দুবাৰ ভাবক। নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। যিকোনো বস্তু কিনাৰ আগত সেই বস্তুক ব্যৱহাৰ কৰি চাওক যি আপোনাৰ লগত আগৰে পৰা আছে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনৰ্জীৱিত কৰি তুলিব। আপুনি চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ মনত জমা হোৱা সকলো দুখ আজি বৰফৰ দৰে গলি যাব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিতৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব পাৰে। চিকিৎসা নাইবা নিৰাময়। পলাশ পুষ্প সংহাসম তাৰকা গ্ৰহ মস্তকম ৰৌদ্ৰা ৰমৌদ্ৰা তম ঘোৰা তাম কেতুম প্ৰণমাত্মম। এই মন্ত্ৰৰ 11 বাৰ জাপ কৰক। ধনু ৰাশি অসীমত পৰিমাণৰ উৰ্জা আৰু উৎসাহ আপোনাৰ আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিক্ষেপ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিৱান হ'ব। বহুত দিনৰ পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱনসংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱদূতৰ দৰে হ'ব। এই মুহূৰ্তবোৰক উদযাপন কৰক। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব যি আপুনি শুনিব বিচাৰি আছিল। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পূৰ্ণ জীৱন লগৰীৰ লগত জীৱন সঁচাকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈ অনুভৱ কৰিব। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন হতাশত থাকিব। চিকিৎসা নাইবা নিৰাময়। দুৰ্গা দেৱীৰ মন্দিৰত প্ৰসাদ নিবেদন কৰক আৰু সেই প্ৰসাদ দুখীয়াৰ মাজত বিতৰণ কৰক। এনে কৰিলে আপোনাৰ মনত সন্তুষ্টি লাভ কৰিব। মকৰ ৰাশি দৈনিক গতিবিধিত গৰ্ভৱতী মহিলাসকল সাৱধান বৰ্তাই চলাটো আৱশ্যকীয়। যিবোৰ মানুহ পইচা ধাৰে ল'বলৈ আপোনাৰ কাষ চাপে তেখেতসকলক এৰাই চলক। কোনোবা পুৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। আপোনাৰ এক মৰম লগা হাঁহিয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। যদি আপোনাৰ এনে অনুভৱ হয় কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে, তেন্তে আপুনি তেখেতসকলৰ পৰা দূৰত ৰখাই শ্ৰেয়। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মধ্যতে আছে। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব। সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। চিকিৎসা নাইবা নিৰাময়। কেশৰ দিয়া হালধি মিঠাই কেশৰী হালোৱা নিজেও খাওক আৰু দুখীয়াৰ মাজতো বিতৰণ কৰক। এনে কৰিলে স্বাস্থ্য ভালে থাকিব।
কুম্ভ ৰাশি ভাল বস্তু গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক। সামাজিক সমাৰোহ পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব পাৰিব। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব গ'লৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চয় কৰিব পাৰে। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰৰ সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনা যদি কৰিব পাৰে। আপোনাৰ সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংসাৰ লগত থাকিব। চিকিৎসা নাইবা নিৰাময় যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ আদিত সমস্যাৰ সৃষ্টি কৰিলে আপোনাৰ শুক্ৰ দুৰ্বল হৈ পৰিব। শুক্ৰ দুৰ্বল হ'লে আৰ্থিক স্থিতি আপোনাৰ সবল নহ'ব। মীন ৰাশি আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্বসমূহক নেদেখাৰ ভাও জোৰে, তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খং কৰিব পাৰে যিসকল আপোনাৰ লগত একেলগে বাস কৰে। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। কোনোবা পুৰণা বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ স্মৃতিসমূহ সতেজ কৰিব পাৰে। নিবনুৱাসকলৰ আজি মন পচন্দ চাকৰি পোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। আপুনি নিজৰ প্ৰয়াস আৰু বঢ়াই দিয়াৰ প্ৰয়োজন আছে। চিকিৎসা নাইবা নিৰাময় আপোনাৰ ইষ্ট দেৱতাৰ মানৱতাৰ মূৰ্তি এটা নিৰ্মাণ কৰি তাৰ নিয়মীয়াভাৱে উপাসনা কৰিলে আপুনি আপোনাৰ উৰ্জা বুজাই ৰাখিব পাৰিব।